সন্ত্ৰাসবাদীৰ শিবিৰত সন্ত্ৰাসবাদীৰ বেশত ভাৰতীয় সেনা ইফতিখাৰ ভাটৰ ৰূপত মেজৰ মোহিত শৰ্মা অপাৰেশ্যন দৰমিয়ানৰ অধীনত কি হৈছিল 2004 চনত দক্ষিণ কাশ্মীৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্বৰ এলেকা এটাত বাস কৰা ওখ আৰু মুখত দাড়ি থকা এজন যুৱকে নিজৰ ইফতিখাৰ ভাট বুলি পৰিচয় দিয়ে ইফতিখাৰৰ ভাতৃক 2001 চনত ভাৰতীয় সেনাই হত্যা কৰিছিল ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হেঁপাহ তেওঁৰ মনত ইমানেই প্ৰবল আছিল যে বহু চেষ্টাৰ অন্তত অৱশেষত তেওঁ সুযোগ পাইছিল আসলতে ইফতিখাৰে হিজবুল নামৰ এটা সন্ত্ৰাসবাদী সংগঠনত কাম কৰা আবু টু ৰাৰা আৰু আবু সাবজাৰ নামৰ দুজন ব্যক্তিক লগ পাইছিল ইফতিখাৰে তাত উপস্থিত হিজবুল সন্ত্ৰাসবাদীক পতিয়ন নিয়াইছিল যে তেওঁ যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় সেনাৰ পৰা নিজৰ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল'ব বিচাৰে আৰু ইয়াৰ বাবে যিকোনো কাম কৰিবলৈ সাজু ইফতিখাৰে লাহে লাহে আন হিজবুল সন্ত্ৰাসবাদীৰ লগত মিলি গৈছিল আৰু সেই সময়ছোৱাত ৰাৰা আৰু সাবজাৰৰ লগত তেওঁ অতি ঘনিষ্ঠ হৈ পৰিছিল তাৰ পিছত তিনিওজনে হপুৰৰ অজ্ঞাত স্থানত একেলগে থাকিবলৈ আৰম্ভ কৰিলে তাৰ পিছত এদিন ৰাতিপুৱা একেটা অজ্ঞাত স্থানৰ পৰা আবু টু ৰাৰা আৰু আবু সাবজাৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় সকলোৱে ভাবিছিল যে ইফতিখাৰকো হত্যা কৰা হ'ব পাৰে কিন্তু তেওঁৰ মৃতদেহ কতো পোৱা নগল তেতিয়া সন্দেহৰ আঙুলিটো ইফতিখাৰৰ ফালে ঘূৰি গ'ল আৰু তেতিয়া এটা চাঞ্চল্যকৰ খবৰ ওলাল হিজবুলে ইফতিখাৰ বুলি ভাবি তেওঁলোকৰ লগত ৰখা মানুহজন আসলতে ইফতিখাৰ ভাট নাছিল বৰঞ্চ তেওঁ আছিল ভাৰতীয় সেনাৰ পেৰা স্পেচিয়েল কমাণ্ডো মেজৰ মোহিত শৰ্মা যিয়ে অপাৰেশ্যন দৰমিয়ান নামৰ গোপন অভিযানৰ অধীনত সন্ত্ৰাসবাদী শিবিৰত প্ৰৱেশ কৰি সেনাবাহিনীক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল 1978 চনৰ 13 জানুৱাৰী মিৰুটৰ ৰাহনা গাঁৱত ভাৰত মাতৃৰ বীৰ পুত্ৰ মেজৰ মোহিত শৰ্মাৰ জন্ম হয় সৰুৰে পৰাই মোহিতৰ আকৰ্ষণ আছিল সামৰিক পোছাকৰ প্ৰতি শৈশৱৰ পৰাই তেওঁ সেনাবাহিনীত যোগদানৰ সপোনক প্ৰতিপালন কৰিছিল কিন্তু প্ৰতিজন অভিভাৱকৰ দৰে তেওঁৰ পৰিয়ালেও মোহিত অভিযন্তা হোৱাটো বিচাৰিছিল যিহেতু মোহিত পঢ়া-শুনাত অতি বুদ্ধিমান আছিল সেয়েহে তেওঁ পৰিয়ালৰ কথা শুনি অভিযান্ত্ৰিক ফৰ্মখন পূৰণ কৰি প্ৰৱেশ পৰীক্ষাটো দিছিল য'ত তেওঁ উত্তীৰ্ণ হৈছিল একে সময়তে এনডিএৰ বাবে প্ৰৱেশ পৰীক্ষা অৰ্থাৎ ভাৰতীয় সেনাবাহিনীত বিষয়া হোৱাৰ পৰীক্ষা দিছিল আৰু তাৰ বাবেও নিৰ্বাচিত হৈছিল মোহিতৰ সন্মুখত দুটা ৰাস্তা আছিল হয় তেওঁ নিজৰ পৰিয়ালৰ কথা শুনি অভিযন্তা হ'ব লাগে নহয় শৰীৰে পৰা আকুৱালি লৈ থকা সপোনটো পূৰণ কৰিব লাগে অৱশেষত দেশপ্ৰেমৰ অনুভূতিয়ে ঠাই ল'লে আৰু মোহিত শৰ্মাই শৈশৱৰ সপোন সাধন কৰি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত যোগদান কৰিলে মেজৰ মোহিত শৰ্মা আছিল এজন নিৰ্ভীক আৰু সাহসী সৈনিক কোৱা হয় যে তেওঁৰ নামত সন্ত্ৰাসবাদীও কঁপি উঠে সন্ত্ৰাসবাদীৰ বিষয়ে তথ্য পোৱাৰ লগে লগে তেওঁৰ নিজৰ দলটোৰ সৈতে সিংহৰ দৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় আৰু শেষৰজন সন্ত্ৰাসবাদীক হত্যা নকৰালৈকে অভিযানটো শেষ হোৱাৰ কথা নাভাবে তেওঁৰ অসাধাৰণ বীৰত্ব আৰু দক্ষ নেতৃত্ব দেখি ভাৰতীয় সেনায়ো তেওঁক কমাণ্ডেণ্টৰ পদকৰ দৰে এক বৃহৎ সন্মান প্ৰদান কৰে 2009 চনৰ কথা সেই সময়ত মোহিতক কেপ্টেইনৰ পৰা মেজৰলৈ পদোন্নতি দিয়া হৈছিল মাৰ্চ মাহত তেওঁ চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল যে জম্মু কাশ্মীৰৰ কুৱাৰা জিলাৰ হাফৰুদা বনাঞ্চলত সন্ত্ৰাসবাদীৰ চলাচল চলি আছে তেওঁ গম পালে যে তাত সন্ত্ৰাসবাদীয়ে শিবিৰ পাতিছে এই খবৰ পোৱাৰ লগে লগে সতীৰ্থৰ সৈতে মেজৰ মোহিত শৰ্মাই এই একেটা অঞ্চলতে উপস্থিত হৈ তাতেই তম্বু তৰিলে ইয়াত এফালে চিকাৰী মেজৰ মোহিত শৰ্মা আৰু আনফালে তেওঁৰ চিকাৰ সন্ত্ৰাসবাদী 2009 চনৰ মাৰ্চ মাহ হঠাতে মেজৰ মোহিত শৰ্মা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলি আৰম্ভ হয় দুয়োফালৰ পৰা হাজাৰ হাজাৰ গুলি নিক্ষেপ কৰা হয় এই গুলিয়াগুলিত মেজৰ মোহিত শৰ্মাই অদম্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিলে গুলিচালনাৰ মাজতে এটা গুলিয়ে মেজৰ মোহিত শৰ্মাক খুন্দা মৰাৰ ফলত তেওঁ বেয়াকৈ আহত হয় ইয়াৰ পিছতো তেওঁ সাহস হেৰুওৱা নাছিল আৰু শত্ৰুৰ লক্ষ্যলৈ গুলি বৰ্ষণ কৰাও বন্ধ কৰা নাছিল ইফালে তেওঁৰ সংগী দুজনো গুলিচালনা কৰি গুৰুতৰভাৱে আহত হয়
নিজৰ সংকটজনক অৱস্থা যিয়েই নহওক কিয় মেজৰ মোহিত শৰ্মাই সেই সতীৰ্থ দুজনক তাৰ পৰা উলিয়াই অনাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। শ্বহীদ হোৱাৰ আগমুহূৰ্তত গ্ৰেনেড উলিয়াই সন্ত্ৰাসবাদীৰ ওপৰত নিক্ষেপ কৰি থিতাতে 4টাকৈ সন্ত্ৰাসবাদীক হত্যা কৰে। এই আক্ৰমণত মেজৰ মোহিত শৰ্মাকে ধৰি ভাৰতীয় সেনাৰ 8জন বীৰ জোৱান শ্বহীদ হয়। ব্যতিক্ৰমী সাহস আৰু বীৰত্বৰ বাবে মেজৰ মোহিত শৰ্মাক মৰণোত্তৰভাৱে অশোক চক্ৰৰে সন্মানিত কৰা হয়। গতিকে এইটোৱে আছিল সেই যুদ্ধৰ কাহিনী যাৰ সাহসক সকলোৱে স্বীকাৰ কৰিছিল। আজিও তেওঁৰ বীৰ কৰ্মৰ কাহিনীয়ে দেশৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ সাজু হোৱা যুৱক যুৱতীক অনুপ্ৰাণিত কৰে। মেজৰ মোহিত শৰ্মা যাৰ বলিদানৰ বাবে প্ৰতিজন ভাৰতীয় চিৰদিন ঋণী হৈ থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে কমেণ্টত জয় হিন্দ লিখক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।